নমস্কাৰ, আজি হৈছে 15 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। দীঘলীয়াকৈ জেলত থাকিব লাগিব মাটিৰ দালালসকল। চলিব বৃহৎ অভিযান। মাটিৰ দালালক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মাটিৰ দালালক লৈ পুনৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মাটিৰ দালাল হাৰি যাব নোৱাৰিব। এতিয়াৰে পৰা মাটিৰ দালালক NSAত গ্ৰেপ্তাৰ কৰা হ'ব। আৰু ইতিমধ্যে 2-3জন মাটিৰ দালাল গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে দীঘলীয়াকৈ জেলত যাব লাগিব সকলো মাটিৰ দালালে। আৰু কচুতলিত কেইটামান মাটিৰ দালাল আছে যিয়ে মানুহখিনিক মাতি আনে আৰু সেইকেইটা দালালকো শীঘ্ৰেই কৰা হ'ব গ্ৰেপ্তাৰ। এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালসকলক দিছে কঠোৰ সকিয়নি। মাটিৰ দালালক পুনৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মাটিৰ দালাল হাৰি যাব নোৱাৰিব। এতিয়াৰে পৰা মাটিৰ দালালক NSAত গ্ৰেপ্তাৰ কৰা হ'ব এতিয়াৰে পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। 20 কোটি মুছলমানে পাব সকাহ। সাজু হৈছে অধিবক্তা কপিল চিব্বাল। খন্তেক পিছতেই আৰম্ভ হ'ব ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত শুনানি। খন্তেক পিছতে ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। 20 কোটি মুছলমানে পাব পাৰে আজি সকাহ। চৰকাৰী পক্ষক প্ৰশ্নৰে থকা সৰকা কৰিবলৈ সাজু হৈছে অধিবক্তা কপিল চিব্বাল। অধিবক্তা কপিল চিব্বালে সাজু কৰিছে কেইবাটাও প্ৰশ্ন। ৱাকফ সম্পত্তি কেৱল মুছলমানৰহে সম্পত্তি। ৱাকফ সম্পত্তি মুছলমান ধৰ্মীয় অধিকাৰ বুলি কপিল চিব্বালে কেইবাটাও প্ৰশ্ন সাজু কৰিছে। আৰু ৱাকফ বা ইউজাৰক লৈ আহিব পাৰে ডাঙৰ নিৰ্দেশনা। এনেবোৰ প্ৰশ্ন লৈয়ে চৰকাৰী পক্ষক থকা সৰকা কৰিব অধিবক্তাগৰাকীয়ে। আৰু খন্তেক পিছতে ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব চূড়ান্ত শুনানি। আৰু 20 কোটি মুছলমানে পাব পাৰে আজিৰ দিনটোত সকাহ। আজি হৈছে 15 মে আৰু আজিৰ দিনটোত ৱাকফ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব চূড়ান্ত শুনানি। আৰু চৰকাৰী পক্ষক প্ৰশ্নৰে থকা সৰকা কৰিবলৈ সাজু হৈছে অধিবক্তা কপিল চিব্বালে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ভাৰত পাকিস্তানৰ যুদ্ধৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছোঁ। দেশত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াটো জৰুৰী। পাকিস্তানৰ সৈতে যি হ'ল সেয়া বিশ্বই দেখিলে। দেশত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াটো জৰুৰী। পাকিস্তানৰ সৈতে যি হ'ল সেয়া বিশ্বই দেখিলে। পাকিস্তানে বাৰে বাৰে ভাৰতক লক্ষ্য কৰি আহিছে আৰু ইয়াৰ ফল পাকিস্তানে ভুগিলে। আগলৈও যদি পাকিস্তানে এনেধৰণৰ কাণ্ড কৰে তেন্তে ইয়াৰ ফল ভুগিব পাকিস্তানে। পাকিস্তানৰ নিউক্লিয়াৰ শক্তিলৈ ভয় নকৰে ভাৰতে। অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰথমবাৰলৈ সীমান্তত প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনাৰ সৈতে বাৰ্তালাপ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। সমগ্ৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। আৰু দেশত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াটো জৰুৰী বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ডাঙৰ মন্তব্য। আৰু পাকিস্তানৰ সৈতে যি হ'ল সেয়া সমগ্ৰ বিশ্বই দেখিলে বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আৰু পাকিস্তানে বাৰে বাৰে ভাৰতক লক্ষ্য কৰি আহিছে। আগলৈও যদি পাকিস্তানে এনেধৰণৰ কাণ্ড কৰে তেন্তে ইয়াৰ ফল ভুগিব লাগিব পাকিস্তানে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য আগবঢ়াইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 350খনৰো অধিক মাদ্ৰাছা মছজিদ আঁতৰালে প্ৰশাসনে। কান্দোনত মুছলমান সমাজ। 350খনৰো অধিক মাদ্ৰাছা মছজিদ দৰগাহ আঁতৰালে প্ৰশাসনে। বুলডোজাৰেৰে ভাঙিলে 350খনৰো অধিক মাদ্ৰাছা। প্ৰশাসনৰ এই পদক্ষেপৰ পিছতে মুছলমান সমাজত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছা দৰগাহসমূহৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। আৰু চৰকাৰে এই মাদ্ৰাছা দৰগাহ আৰু মছজিদক অবৈধ আখ্যা দি চলালে বুলডোজাৰ। অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল বুলি চৰকাৰে কৈ 104খন মাদ্ৰাছা চলাইছে ইতিমধ্যে বুলডোজাৰ। আৰু এই এটা মছজিদ, 5টাকৈ দৰগাহ আৰু 2টা ঈদগাহ চিনাক্ত প্ৰশাসনৰ। উত্তৰ প্ৰদেশ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। আৰু 350খনৰো অধিক মাদ্ৰাছা মছজিদ দৰগাহ আঁতৰালে প্ৰশাসনে। বুলডোজাৰেৰে ভাঙিলে 350খনৰো অধিক মাদ্ৰাছা। আহিছোঁ আন এক খবৰৰ মাজলৈ। ভাৰতে প্ৰতিশোধ ল'ব। মোদীৰ ওপৰত মোৰ বিশ্বাস নাই। জেলৰ পৰাই পাকিস্তানক সাৱধানবাণী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ।
ভাৰতে প্ৰতিশোধ ল'ব, মোদীৰ ওপৰত মোৰ বিশ্বাস নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনো কাৰণতে বিশ্বাস কৰিব নালাগে বুলি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সাৱধানবাণী। জেলৰ পৰাই পাকিস্তানক সাৱধানবাণী ইমৰান খানৰ আৰু ভাৰত পাকিস্তান সংঘাতক লৈ জেলৰ পৰাই ইমৰান খানৰ এই বাৰ্তা। জেলৰ পৰাই পাক চৰকাৰক সকিয়নি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। আৰু ইমৰান খানৰ সামাজিক মাধ্যমতে প্ৰকাশ পায় এই বাৰ্তা। আৰু ভাৰতে প্ৰতিশোধ ল'ব, মোদীৰ ওপৰত মোৰ বিশ্বাস নাই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনো কাৰণতেই বিশ্বাস কৰিব নালাগে পাকিস্তান চৰকাৰে। আৰু জেলৰ পৰাই পাকিস্তানক সাৱধানবাণী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। ভাৰত পাকিস্তান সংঘাতক লৈ জেলৰ পৰাই ইমৰান খানৰ এই বাৰ্তা। আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ। ৰাজ্যৰ সেনাবাহিনীৰ পৰিয়াললৈ পৰিবহণ বিভাগৰ সন্মান। সেনাৰ পৰিয়ালক ঘৰতে প্ৰদান কৰা হ'ব এইসমূহ সুবিধা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। ৰাজ্যৰ সেনাবাহিনীৰ পৰিয়াললৈ পৰিবহণ বিভাগৰ বিশেষ সন্মান। সেনাৰ পৰিয়ালক ঘৰতে প্ৰদান কৰা হ'ব এইসমূহ সুবিধা। সেনা বিষয়া কৰ্মী পৰিয়ালৰ পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী। সকলো বিষয়া কৰ্মী পৰিয়ালৰ সদস্যৰ বাহনৰ অনুজ্ঞাপত্ৰ নথিপত্ৰৰ সমস্যা ঘৰতে গৈ সমাধান কৰিব পৰিবহণ বিভাগে। থিতাতে পৰিবহণ বিভাগে সকলো সমস্যা সমাধান কৰি দিব। আৰু 52টাতকৈ অধিক যান বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা ঘৰতে বহিয়ে লাভ কৰিব সমাধান সেনাৰ পৰিয়ালে।